নিশা নগাঁৱৰ ITI সমীপৰ যি কালী পূজা যি উদযাপন কৰে তাত কোনো দুষ্কৃতিকাৰী আহি পেলাই যথেষ্ট এক ইয়াত তাণ্ডৱ চলাইছিলে আৰু ইয়াত মূৰ্তি ভঙাৰ চেষ্টা কৰিছিলে মই দেখুৱাইছোঁ এইভাগ কালী পূজা মন্দিৰ যি মূৰ্তি আছিলে বনাই থকা এইভাগ বাহিৰলৈ আনি পেলাই এইদৰে পেলাই থৈ গৈছে ঠিক সেইদৰে য'ত বৰ্তমান মূৰ্তি বনাই থকা হৈছে সেই ঠাইটো দেখিবলৈ পোৱা গৈছে যে কালি যি প্ৰতিমাৰ মুখত ৰং সানি থৈ গৈছে আৰু এখন হাত ভাঙি প্ৰতিমাৰ হাত ভাঙি থৈ গৈছে এনে বহু অসভ্যালি কৰিছে বা যথেষ্ট ইয়াত যি যথেষ্ট বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে যে তাণ্ডৱ চলাই থৈ গৈছে নিশাৰ ভাগত মই দেখুৱাইছোঁ এয়া চাওক সেইভাগ যি প্ৰতিমা সেইভাগ প্ৰতিমাৰ আমি দেখুৱাইছোঁ এয়া হাত বৰ্তমান ঢাকি দিছে যিহেতু প্ৰতিমাৰ এইপিনে যি বাওঁফালৰ হাত ভাঙি দিছে নিশা দুষ্কৃতিকাৰী আহি পেলাই আৰু পূজা বৰ্তমানেও যি চলি আছিল নিশা 2:43 বজাত ইয়াৰ পৰা ৰাইজ যোৱাৰ পিছত যেতিয়া পুৱা 6:45 আহিছে তেতিয়া দেখিবলৈ পোৱা গৈছে যে ইয়াত আহি পেলাই যি এইখন হাত বৰ্তমান যি ভাঙিছে ইয়াৰ ছাইডৰ পিনে আৰু মুখত ৰঙা ৰং যি সানি থৈ গৈছে মই পুনৰ কৈছোঁ যে নিশাৰ ভাগত পানীগাঁও চাৰিআলিৰ যি ITI সমীপত যি ঘটনা সংঘটিত তাক লৈ পেলাই সকলো বৰ্তমান ইয়াত ৰাইজ ক্ষুব্ধ হৈ আছে মই এগৰাকী ইয়াৰ স্থানীয় ব্যক্তি আছে মই আপোনাৰ পৰা ব্যৱস্থা কৰিম কেতিয়া কি ঘটনাটো কেতিয়া হৈছে ঘটনাটো মানে আমি 243 যেতিয়া ইয়াৰ পৰা গৈছিলোঁ তেতিয়াতো আমাৰ মূৰ্তি আৰু মানে পেণ্ডেলটো নৰ্মেল পজিশ্যনত আছিলে তাৰপিছত আমাৰ যেতিয়া আকৌ 654ত যেতিয়া আমাৰ ৰাতিপুৱা আহিছিলে ইয়াৰে আমাৰ লোকেল মানুহবিলাক তেতিয়া চাওক মূৰ্তিৰ কণ্ডিশ্যন আৰু আপোনাৰ হেৰি মানে পজিশ্যনিংটো আৰু আপোনাৰ বাওঁ হাতৰ এটা আঙুলি ভাঙা আছিলে আৰু মুখত কমপ্লিট হিন্দু হেৰি কৰিছে খান্দি থৈ গৈছে ঘূৰাই থৈ গৈছে প্ৰতিমা পুৰা ঘূৰা চাই লওক লাগিলে এইটো হেৰিটো পুৱাৰ ভাগত 654 আৰু সেই ভিতৰৰ প্ৰতিমা উলিয়াই আনিছে তাৰ পৰা ভিতৰৰ বনাই যে প্ৰতিমা তাতো উলিয়াই পেলাই ভাঙাও আছিলে এটা দুটা আমাৰ যোনটো মানে প্ৰতিমা বনাই আৰু শিল্পীগৰাকী আৰক্ষীক জনাইছে আৰক্ষীকটো এতিয়ালৈকে জনোৱা নাই কাৰণ আমি এটা ডিচিশ্যন লৈ পেলাই আমি এটা FIR দিম আমাৰ লোকেল আউটপোষ্টত ইটাচালি এইটো FIRটো দিম আৰু কাৰণ FIR এটা দিব লাগিব আজিলৈকে তেনেকুৱা ঘটনা আমাৰ এই সংগমিশ্যনত হোৱা নাছিলে এইটো ফাৰ্ষ্ট টাইম হৈছে তেনেকুৱা ঘটনা তেনেকুৱাই কিবা ইণ্টেনশ্যন থাকিব লাগিব আজিলৈকে ক'তো ইয়াত আমাৰ কিমান বছৰ হ'ব 25 বছৰ হ'ব 25 বছৰ তেনেকুৱা হোৱা নাই আজিলৈকে হোৱা নাই আৰু আপোনালোকে চাগে শুনা পোৱাও নাই তেনেকুৱা মই দেখুৱাইছোঁ বৰ্তমান এইখিনি আপোনালোকৰ কি বুলি কয় এবাৰ আপোনালোকৰ কমিটিৰ নাম কি আমাৰতো এনেই সাৰ্বজনীন পূজা সমিতিৰ আণ্ডাৰতে হয় এই পূজাটো আমাৰ ইয়াত প্ৰত্যেক বছৰে হয় আৰু নিশ্চয় নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান এয়া যি ITIৰ ওচৰ যি শংকৰ মিশ্ৰৰ সমীপত যি সাৰ্বজনীন যি কালী পূজা কমিটি আছে তেওঁলোকে যি ইয়াত যি কালী পূজা উদযাপন কৰে তাত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট এক অনাকাংক্ষিত ঘটনা হৈছে নিশাৰ ভাগত কোনো দুষ্কৃতিকাৰীয়ে ইয়াত মণ্ডপত প্ৰৱেশ কৰি তেওঁলোকে মূৰ্তি ভাগ ঘূৰাই থৈ গৈছে মুখত ৰং সানি থৈ গৈছে আৰু লগতে বাওঁ হাতৰ আঙুলি ভাঙিছে আৰু ভিতৰৰ ফালেও গৈ পেলাই প্ৰতিমা উলিয়াই আনি পেলাই ইয়াত য'ত প্ৰতিমা যেতিয়া বনোৱা হয় এই ঠাইতে সেই প্ৰতিমাও আনি পেলাই ভাঙিছে গতিকে কোনো দুষ্কৃতিকাৰী আহি পেলাই ইয়াত যথেষ্ট এক অনাকাংক্ষিত পৰিস্থিতি চেষ্টা কৰা বা নগাঁও অশান্ত কৰাৰ চেষ্টা কৰিছে গতিকে এই ক্ষেত্ৰত আৰক্ষী কিছু সময়ৰ পিছতে এজাহাৰ প্ৰদান কৰা হ'ব আৰক্ষীয়ে তদন্ত কৰাৰ পিছত সকলো কথা পোহৰলৈ আহিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ